মানুহৰ হাতৰ ৰেখাত ভাগ্য নাথাকে, মানুহৰ কৰ্মত ভাগ্য থাকে। যি পালে তাক কেতিয়াও নেহেৰুৱাব, যি হেৰুৱালে তাক ঘূৰাই নিবিচাৰিব। এজন মানুহৰ যদি পিছুৱাই যাবলৈ কোনো ৰাস্তা খোলা নাথাকে, তেন্তে তাৰ বাবে আটাইতকৈ ভাল ৰাস্তা হ'ল আগুৱাই যোৱাটো। আকাশত উৰিবলৈ হ'লে পৃথিৱীৰ এৰি যোৱা মায়া ত্যাগ কৰিব লাগিব। আপোনাৰ লক্ষ্যবোৰ সদায় উচ্চ ৰাখক আৰু এইখিনি প্ৰাপ্তি নোহোৱালৈকে নৰব। জীৱন সলনি কৰিবলৈ সময় সকলোৱে পায়, কিন্তু সময় সলনি কৰিবলৈ দ্বিতীয়বাৰ জীৱনটো পোৱা নাযায়। দেৰি হ'ব পাৰে, যি বিচাৰে তাকেই হ'ব। মনত ৰাখিব, আজি আপোনাৰ বেয়া সময় হ'ব পাৰে, কিন্তু জীৱনটো নহয়। ভাল সময়লৈ অলপ অপেক্ষা কৰক, ভাল দিন আহিব। আপোনাৰ একাউণ্ট নম্বৰ ক'ৰবাত জমা দিব বিচাৰিলে আপুনি 10 বাৰ চিন্তা কৰে। যদি আপোনাৰ একাউণ্ট নম্বৰটোৰ অপব্যৱহাৰ হয়, তেতিয়াতো আপোনাৰ সকলো টকা শেষ হ'ব পাৰে। টকাবোৰ সুৰক্ষিত কৰি ৰখাৰ বিষয়ে আপুনি কিমান চিন্তা কৰে? কিন্তু আপুনি কাৰ ওচৰত নিজকে সমৰ্পণ কৰিছে, সেইটো কেতিয়াবা আপুনি ভাবিছেনে? আপুনি যাক হৃদয়খন সঁপি দিছে, তেওঁতো আপোনাক আৰু আপোনাৰ আৱেগক অপব্যৱহাৰ কৰিব পাৰে। টকা আপুনি নিজেই ঘটিছে, সেই টকা হেৰুৱালে আগলৈ আকৌ কম বেছি টকা ঘটিব পাৰিব। কিন্তু আৱেগ আৰু অনুভূতি এবাৰ কোনোবাই আপোনাৰ পৰা কাঢ়ি নিলে আপুনি সহজে ঘূৰাই আনিব কেতিয়াও নোৱাৰে। মানুহ হোৱাটো অধিক কঠিন কাম। ভাল কাপোৰ পিন্ধাৰ ক্ষমতা থাকিলেই আনৰ মলিয়ন কাপোৰত হাঁহি ঠাট্টা মস্কৰা কৰা আৰম্ভ কৰোঁ। ভাল ঠাইত পঢ়াৰ সুযোগ পালেই বাকীবোৰক অশিক্ষিত বুলি গণ্য কৰিবলৈ আৰম্ভ কৰোঁ। ৰাজপ্ৰসাদৰ দৰে অট্টালিকাত থাকিলেই আমি দুখীয়াৰ প্ৰজাটোক লৈ হাঁহো। আচলতে আমি হয় জানো সঁচা অৰ্থত মানুহ, হয় সকলো মানুহৰ এই স্বভাৱ নাই। হয়তো আপোনাৰো নাই। কিন্তু এটা কথা মনত ৰাখিব, এই সমাজত থাকি এতিয়ালৈকে যিমানখিনি অভিজ্ঞতা হৈছে তাৰ পৰা ক'ব পাৰোঁ, সমাজৰ বেছিসংখ্যক লোকৰে এই অভ্যাস আছে। মূৰ্খ মানুহৰ লগত তৰ্ক নকৰিব, কাৰণ তেওঁলোকে আপোনাক তেওঁলোকৰ স্তৰলৈ আনিব। বন্ধুৰ অত্যাধিক প্ৰশংসাত সুখী নহ'ব বা শত্ৰুৰ সমালোচনাত অসন্তুষ্ট নহ'ব, কাৰণ দুয়োটাই মূল্যহীন। নিজকে সস্তীয়া আৰু টকাক কিয় বেছি গুৰুত্ব দিয়ে? আপোনাৰ লগত যিয়েই বেছি খেলিব বিচাৰে তেওঁক আপুনি বিদায় দিয়ক। তথাপিও নিজকে এটা পুতলা হ'বলৈ কেতিয়াও নিদিব। এই পৃথিৱীত কোনো ব্যস্ত নহয়। আচলতে গুৰুত্বৰ ওপৰত সকলো নিৰ্ভৰ কৰে। গতিকে যিজনে আপোনাক গুৰুত্ব দিয়ে তেওঁক গুৰুত্ব দিয়ক। জীৱনটো সুন্দৰ আৰু সৌভাগ্য যেন লাগিব। কাৰোবাৰ পুতৌ পাত্ৰৰ বাবে অপেক্ষা কৰি নাথাকিব। কিবা এটা নিজে আৰম্ভ কৰক। সুযোগৰ বাবে অপেক্ষা নকৰিব। নিজেই সুযোগ সৃষ্টি কৰক। বিনা স্বাৰ্থত কোনেও সুযোগ নিদিয়ে। খঙাল মুডত নাথাকিব। হাঁহি জীয়াই থাকিবলৈ চেষ্টা কৰক। আপোনাৰ হাঁহিয়েই শত্ৰুৰ সাহস কমাই দিব। আনৰ কৰ্ম অনুসৰণ বা অনুকৰণ নকৰিব। সফল মানুহৰ দৰে নহয়, সকলো নিজৰ দৰে হ'বলৈ চেষ্টা কৰক। কাৰো পৰা প্ৰতিবাদ আশা নকৰিব, মাথো দিবলৈ শিকক। সহজ পথেৰে সফল হ'বলৈ চেষ্টা নকৰিব। সফলতাৰ কোনো চুটি ৰাস্তা নাই। এখোজ এখোজকৈ আগবাঢ়ি যাওক। প্ৰেম কেৱল শাৰীৰিক নহয়, প্ৰেম কোনো ব্যক্তিৰ লগত নহয়, প্ৰেম আচলতে হয় ব্যক্তিত্বৰ লগত। কোনোবাই যত্ন ল'লে যদি আপুনি সুখী হয়, প্ৰকৃত প্ৰেম আচলতে তাতেই থাকে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।